হয় তাৰমানে কি হ'ল আজি মই 2-4 বছৰৰ পৰাই মই ভাৰতবৰ্ষৰ যিটো ফাউণ্ডেশ্যন এটা আছে যাক কোৱা হয় এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যন অফ ইণ্ডিয়া তেওঁলোকত অলপ সহযোগ কৰি আছিলোঁ আৰু এৱাৰনেছ প্ৰগ্ৰেমবিলাক কৰি আছিলোঁ তেওঁলোকৰ হৈ কিনে যিবিলাক হ'ল আপোনাৰ ধৰক দুৰ্নীতিৰ বিৰুদ্ধে বা ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বা স্কুলত সজাগতা অভিযান কৰিব লাগে কৰি আছিলোঁ আৰু হঠাতে তেওঁলোকে মোক আজিৰ পৰা 15 দিনমান আগতে তেওঁলোকে মোক এটা ফোন কৰিলে যে আপোনাক এটা আমি এৱাৰ্ড দিম তাৰ বাবে আপুনি প্ৰিপাৰেশ্যন আছেনে নাই আপুনি আমালৈ আহিব লাগিব ক'ত যাব লাগিব হাৰিয়ানা মই ক'লোঁ হয় নিশ্চয় যাব পাৰিম যদি এৱাৰ্ড এখন যদি পাওঁ নিজৰো ভাল লাগিব তো মই হাৰিয়ানালৈ গ'লোঁ গৈ কিনে হাৰিয়ানা কাৰ্ণেল যিটো 5 ষ্টাৰ হোটেল যে হোটেল নুৰমহল তাতে যিটো তেওঁলোকৰ দেখা পালোঁ মিটিংখন বহুত ভাল লাগিল মোৰ বহুত ভাল লাগি গ'ল মনটো আৰু তাতে ভাৰতবৰ্ষৰ দুৰ্নীতি বিৰোধী অভিযানৰ যিটো কোৱা হয় এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যন অফ ইণ্ডিয়া তাৰে 7th ফাউণ্ডেশ্যন ডে প্ৰগ্ৰাম আছিলে তাতে মোক তেওঁলোকে গ্ল'বেল আইকন এৱাৰ্ড যোগে সন্মানিত কৰিছে আৰু সেই এৱাৰ্ডখন মোক দিলে বলিউডৰ ফিল্ম ষ্টাৰ আছিলে যিজন আছিলে ৰাহুল ৰয় 90 দশকৰ ফিল্ম ষ্টাৰ আৰু দিলীপ তাহিল আছিলে আৰু এজন মেম আছিলে নামটো মই পাহৰি গ'লোঁ তেওঁ ফিল্ম এক্টৰে হয় তেওঁলোকে হাতেৰে দিছে আৰু গৈ কেনে মই আমাৰ যিজন ফাউণ্ডাৰ আছিলে এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যন অফ ইণ্ডিয়াৰ নৰেন্দ্ৰ আৰোৰা তেওঁক মই আমাৰ অসমীয়াৰ গামোচাৰে সম্বোধনা জনাব পাই কিনে মোৰ মনটো বহুত বেছি ভাল লাগিছে যিহেতু অসমীয়া গামোচা এখন মই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লৈ কেনে তেওঁক মই দিব পাৰিছোঁ সেইকাৰণে ভাল লাগিছে আৰু তেওঁ বহুত ভাল পাইছে আৰু অনাগত দিনবিলাকতো যাতে এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যনৰ হৈ কেনে সামাজিক কামখিনি কৰিব পাৰোঁ সেইখিনি মোৰ আশা আছে আৰু ময়ে দলগাৰ প্ৰথমগৰাকী বহুত গুৰুত্বপূৰ্ণ বহুত ভাল লাগিছে আৰু মনটো যিটো মই কল্পনা কৰিব পৰা নাছিলোঁ যে এনেকুৱাকৈ মোক এখন মই এৱাৰ্ড পাম কেতিয়াবা